আমাৰ সৈতে আছে বিহপুৰীয়া সমষ্টিৰ বিধায়ক ভূপেন কুমাৰ বৰা ডাঙৰীয়া। আমি তেখেতৰ পৰা তেখেতৰ অনুভৱ জানিব বিচাৰিম, যিহেতু শপত গ্ৰহণৰ উদ্দেশ্যে আজি বিধানসভাৰ প্ৰথম দিনটোত তেখেত আহি উপস্থিত হৈছে। আমি বিহপুৰীয়া সমষ্টিটোক লৈ তেখেতৰ কি পৰিকল্পনা আছে, কি সপোন আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিম। কেনেকুৱা লাগিছে আজি ইয়াত প্ৰথম দিনটোত আহি? নিশ্চিতভাৱে বিহপুৰীয়া সমষ্টিৰ ৰাইজৰ দীৰ্ঘদিনীয়া বহু আশা আৰু সপোন আছে। বিশেষকৈ আমাৰ সমষ্টিটোক এখন সমজিলা কৰিবৰ কাৰণে ৰাইজৰ ইচ্ছা। আৰু বানাক্ৰান্ত সমষ্টি আপুনি জানেই, গতিকে মাথাউৰিৰ সমস্যা আছে, সেইখিনি মেৰামতিৰ প্ৰয়োজন আছে। ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যা আছে আৰু বহু উপান্ত কৃষক আছে যাৰ মাটিৰ সমস্যা আছে। গতিকে মই ভাবিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহযোগত সেই সমস্যাবিলাক সমাধান কৰাত মই নিশ্চয় আগভাগ ল'ম আৰু উপকৃত হ'ম বুলি আশা কৰিছোঁ। আৰু ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া দ্বিতীয়বাৰৰ বাবে এইবাৰ অধ্যক্ষ পদৰ বাবে মনোনীত হৈছে। কি ক'ব এই যি নিৰ্বাচনী প্ৰক্ৰিয়া, অসম বিধানসভাৰ অধ্যক্ষ নিৰ্বাচন? নিশ্চিতভাৱে আমাৰ সদনৰ মূল যিজন নেতা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাবি চিন্তি এনেকুৱা এগৰাকী ব্যক্তি যাৰ অভিজ্ঞতাৰ গাম্ভীৰ্য আৰু বৈচিত্ৰ্য আছে। ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া কেইবাবাৰো বিধানসভালৈ নিৰ্বাচিত হৈছে, আগতো অধ্যক্ষ আছিলে, মন্ত্ৰী আছিলে, বিজেপি দলৰ সংকটকালীন সময়ত সভাপতিৰ দৰে দায়িত্বত আছিলে। গতিকে তেনেকুৱা এজন অভিজ্ঞতাপুষ্ট আৰু অভিজ্ঞতাৰ এটা প্ৰাচুৰ্য থকা ব্যক্তিক অসম বিধানসভাৰ পুনৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰাটোৱে মই ভাবোঁ যে বিধানসভাৰ যিটো গৰিমা, সেই গৰিমাক আৰু বৃদ্ধি কৰিব আৰু আহি থকা সময়ত 5টা বছৰ তেখেতৰ নেতৃত্বত বিধানসভাখন সুদক্ষভাৱে যে পৰিচালিত হ'ব, এইটো মই নিশ্চিত।